হেল্ল' দোস্ত, আজি ভেৰি গুড নিউজ লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে। কাৰণ আমাৰ আজি ফ'ৰ্চকুইনৰ আৰু মেটাফৰ্চৰ আটাইতকৈ গুড নিউজকেইটা আজি আমাৰ মিষ্টাৰ লাডুৰ তৰফৰ পৰা লঞ্চ কৰা হৈছে। গতিকে মই গুড নিউজখিনি আপোনালোকক জনাবলৈ আহিছোঁ। ভিডিঅ'খন মষ্ট ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে আৰু অনুৰোধ থাকিল ভিডিঅ'খন সম্পূৰ্ণ চাবলৈ। আহক ফাৰ্ষ্টতে আমি ষ্টাৰ্ট কৰোঁ গুড নিউজটো কি। ফাৰ্ষ্টতে আমাৰ গুড নিউজটো হৈছে আমাৰ মেটাফৰ্চৰ যিহেতু ফ'ৰ্চকুইনৰ যিটো আমাৰ অ'পেন মাৰ্কেটত আহিবলৈ সাজু হৈ আছে। গতিকে আমাৰ অ'পেন মাৰ্কেটত আমাৰ ফ'ৰ্চকুইনখিনি চলিবলৈ লেনদেন কৰিবলৈ যিহেতু আমাৰ এটা ক্ৰিপ্টো চাইটৰ দৰকাৰ। গতিকে সেইটো আমাৰ মিষ্টাৰ লাডুৰ তৰফৰ পৰা জনোৱা হৈছে। বিট ফ'ৰ্চ নামৰ যিটো আমাৰ ব্লক চেইন, এইটো ব্লক চেইন লঞ্চ কৰা হ'ব আমাৰ মেটাফৰ্চৰ আণ্ডাৰত আৰু ইয়াৰ পৰা আমাৰ ফ'ৰ্চকুইন কিনা বেচা ষ্টাৰ্ট হৈ যাব। আমাৰ ব্লক চেইনটো যিহেতু নিজৰ আমাৰ ফ'ৰ্চকুইনৰ আণ্ডাৰত লঞ্চ হ'ব, গতিকে ইয়াৰ এটা পাৱাৰে আলাদা হ'ব। যেনেকৈ নেকি বিটকইনৰ এটা আমাৰ ব্লক চেইন আছে, গতিকে আমাৰ ফ'ৰ্চকুইনৰো তেনে হ'বলৈ গৈ আছে। আমাৰ গুড নিউজটো ফাৰ্ষ্ট গুড নিউজটো এইটোৱে। আৰু ছেকেণ্ড গুড নিউজটো মই ক'বলৈ গৈছোঁ, আমাৰ যিটো চাব পাৰিছে মেটাফৰ্চৰ আণ্ডাৰত বৰ্তমান পাঁচটা আমাৰ ফিউচাৰ এড হৈছে আৰু এইখিনি আগতে এড হৈছিল আমাৰ ৰোড মেপৰ আগতে জনোৱা হৈছিল। গতিকে এইটো নতুনকৈ আকৌ ৰোড মেপত আমাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত থাকিব প্ৰডাক্ট, ৰয়েলিটি প্ৰগ্ৰাম, গেম এপ, ইণ্টাৰনেশ্যনেল ক্ৰিপ্টো গেমছ। গতিকে এইখিনি আমাৰ এক্সট্ৰা ইনকাম ষ্টাৰ্ট হৈ যাব লঞ্চ হৈ যোৱাৰ লগে লগে আৰু অতি সোনকালে এইটো লঞ্চ হ'বলৈ গৈ আছে। যিহেতু আমাৰ ফ'ৰ্চকুইনখিনি 31 মাৰ্চৰ আগতে আমাৰ অ'পেন মাৰ্কেটত আহি যাব। গতিকে আমাৰ গুড নিউজটো এইটোৱে। আৰু আজি আমি ডিছকাছ কৰিম ফ'ৰ্চকুইন কিমানখিনি আমাৰ চেলিং হৈছে আৰু অহা কিমান দিনৰ ভিতৰত ফ'ৰ্চকুইনৰ দামটো $1.82 হ'ব। এইটো কামিং চনত আছে। অতি সোনকালে ফ'ৰ্চকুইনৰ দামটো বাঢ়ি $1.82 হ'বলৈ গৈ আছে। গতিকে আজি আমি চাম ফ'ৰ্চকুইনৰ কিমানখিনি আমাৰ মাল্টিমাইনিঙত কিমানখিনি ফ'ৰ্চকুইন চেলিং হৈছে আৰু কিমানখিনি বাকী আছে আৰু কেতিয়া আমাৰ ফ'ৰ্চকুইনটোৰ দাম বাঢ়িব। গোটেইখিনি বিস্তাৰিত আজিৰ ভিডিঅ'ত ষ্টাৰ্ট হ'বলৈ গৈ আছে। গতিকে আপুনি যদি মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দি ৰাখিব, যাতে পৰৱৰ্তী সকলো আপডেট আপুনি এইটো চেনেলৰ মাধ্যমতে পাই যায় আৰু বেলেগ চেনেলত আপুনি ভিডিঅ' চাব নালাগে। গতিকে ফাৰ্ষ্টতে আমি আমাৰ মেটাফৰ্চৰ যিহেতু ফ'ৰ্চকুইনটোৰ দামটো বাঢ়িবলৈ গৈ আছে। গতিকে কিমানখিনি আমাৰ চেলিং হৈছে আৰু কিমানখিনি বাকী আছে ফাৰ্ষ্টতে চাই লওঁ। ইয়াৰ আগতে কৈ লৈছোঁ মেটাফৰ্চৰ আমাৰ যিমান ছিষ্টেম আছে অতি সোনকালে লঞ্চ হৈ যাব আৰু ইউনিটভাৰ্চৰ আমাৰ টেকটাইলৰ সকলো আমাৰ ফিউচাৰ্ছ এড হৈ গৈ আছে। এতিয়া চাই লওঁ ফ'ৰ্চকুইন আজি আমাৰ টোটেল ছাপ্লাইটো পাৰ্চেণ্টেজটো চাব পাৰিছে 86.23% হৈ গৈছে। হোল্ডাৰ্ছটো আকৌ দিনে দিনে বাঢ়ি আছে। 2,29,740টা হোল্ডাৰ্ছ হৈ গৈছে। কাৰেণ্ট ছাপ্লাইটো চাব পাৰিছে 40,36,38,093টা ফ'ৰ্চকুইন চেলিং হৈছে। আৰু আমাৰ ফ'ৰ্চকুইনটোৰ দাম বাঢ়িবলৈ মাত্ৰ অলপখিনি ফ'ৰ্চকুইনৰ দৰকাৰ। যিহেতু 36 লাখ আমাৰ ফ'ৰ্চকুইন চেলিং হৈছে। গতিকে 36ৰ ঠাইত আমাৰ যেতিয়া 55 হৈ যাব তেতিয়া আমাৰ ফ'ৰ্চকুইনৰ দামটো বাঢ়িব। গতিকে আমাৰ বেছি নাই আৰু 19 লাখ ফ'ৰ্চকুইন আমাৰ চেলিং হৈ যোৱাৰ লগে লগে আমাৰ ফ'ৰ্চকুইনৰ দামটো বাঢ়ি যাব। গতিকে এতিয়া আজি ৰাতিটো বাকী আছে। আজি ৰাতিৰ ভিতৰত যদি আকৌ 5 লাখ বা 6 লাখ ফ'ৰ্চকুইন আমাৰ চেলিং হৈ যায় তেনেহ'লে মাত্ৰ বাকী থাকিব। গতিকে অহাকালি ফ'ৰ্চকুইনৰ দামটো বাঢ়িব পাৰে। 90% আমাৰ চান্স আছে অহাকালি ফ'ৰ্চকুইনৰ দামটো বাঢ়িবলৈ। যিহেতু আমাৰ মাত্ৰ 15 লাখ ফ'ৰ্চকুইন চেলিং হ'ব বাকী আছে। 15 লাখ ফ'ৰ্চকুইন চেলিং হৈ যোৱাৰ লগে লগে আমাৰ ফ'ৰ্চকুইনৰ দামটো আকৌ $1.82 হৈ যাব আৰু আমাৰ 9 নম্বৰ মাইনৰ ব্লক কমপ্লিট হৈ আমাৰ 10 নম্বৰ মাইনৰ ব্লকত ষ্টাৰ্ট হৈ যাব আৰু অতি সোনকালে ফ'ৰ্চকুইনৰ আমাৰ অ'পেন মাৰ্কেটত যিহেতু আহিবলৈ বাকী আছে। গতিকে 10 নম্বৰ মাইনৰ ব্লকটো আমাৰ কমপ্লিট হ'বলৈ বেছি দিন নালাগে। মাত্ৰ 42 লাখ ফ'ৰ্চকুইন আমাৰ 10 নম্বৰ মাইনৰ ব্লকত 42 লাখ ফ'ৰ্চকুইন থাকিব আৰু 42 লাখ ফ'ৰ্চকুইন আমাৰ 3 পৰা 4 দিনৰ ভিতৰত কমপ্লিট হ'বলৈ গৈ আছে। আৰু এইখিনি কমপ্লিট হৈ যোৱাৰ লগে লগে আমাৰ ফ'ৰ্চকুইনৰ দাম $2
গতিকে বন্ধুসকল আপোনাৰ যদি ইণ্টাৰেষ্টেড হয় আপুনি ফ'ৰ্চ কইন কিনিবলৈ পলম নকৰিব, অতি সোনকালে কিনক। আৰু কেনেকৈ কিনিব আৰু আপোনাৰ এই বিষয়ে বেছি বিস্তাৰিত জানিবলৈ আমাৰ লগত যোগাযোগ কৰিব পাৰে। ডিছক্ৰিপশ্যনত নাম্বাৰ পাই যাব, আৰু যদি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে ৰেজিষ্ট্ৰেশ্যনটো বিনামূলীয়া, আপুনি ডিছক্ৰিপশ্যনত লিংক পাই যাব, ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। আৰু আপোনাৰ টকাৰ যিমান পৰিমাণ আছে সেইখিনি আপুনি অনুপাতে ফ'ৰ্চ কইনটো কিনি লওক। আমাৰ ফ'ৰ্চ কইনৰ এই চান্সটো আৰু নেক্সট টাইম নাপাব পাৰে, গতিকে নাপাবই। আৰু কেনেকৈ পাব, বিটকইন যেনেকৈ আমাৰ হাতৰ পৰা নাইকিয়া হৈছে ছেম একেদৰে এইটো নাই। আৰু বিস্তাৰিত আপডেট আমি নেক্সট লৈ আহিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি এইখিনিয়ে। জয় মেটাফৰ্চ, থেংক ইউ।